বিকাশ আৰু বিকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ বিকাশ 9 বছৰৰ বিজেপি চৰকাৰৰ বিকাশ 9 বছৰৰ বিধায়িকা নন্দিতা দাসৰ বিকাশ বিকাশৰ নামত কোটি কোটি টকা ব্যয় কৰাৰ পিছতো ৰাজ্যত এতিয়াও উন্নয়নৰ নামত ফুপুলা স্বৰূপ এই দৃশ্যলৈ মন কৰক এয়া কি পথনে ধান ৰোৱা কৃষিভূমি তাকো ধৰিব নোৱাৰি এই দৃশ্য বকো সমষ্টিৰ সুন্তলী এলেকাধীন বৰখুল বাগান বজাৰ আৰু আৰিকাটি সংযোগী অতি গুৰুত্বপূৰ্ণ এটা পথ খৰালিটো জমৰ যাতনা ভুগি অহা ৰাইজৰ বাৰিষা আহিলেই বিপদ সামান্য বৰষুণ হলেই বন্ধ হৈ পৰে যাতায়াত নচলে ভৰি নাচলে গাড়ী বিপদত শ শ শিক্ষাৰ্থী কৃষিজীৱী ৰাইজেও টুকে চকুপানী পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে 4-5খন গাঁৱৰ পথচাৰী বিকাশ আৰু উন্নয়নৰ প্ৰতিশ্ৰুতিৰে দিছপুৰ দখল কৰা বিধায়িকা নন্দিতা দাসে পাহৰিলে ৰাইজৰ দুৰ্দশা বিগত 9 বছৰে চাবলৈ নাহিল এই পথছোৱা চৰকাৰ পক্ষৰো নাই গুৰুত্ব কিন্তু কিয় আৰু কিমান দিন ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব এইসকল জনতাক কেতিয়া উন্নয়ন দেখা পাব সাধাৰণ জনতাই এই ৰাস্তাটো অহা যোৱাৰ কাৰণে বিৰাট বেয়া আমি সুলভ মূল্যৰ দোকানী মোৰ কাষ্টমাৰ সদায় আমাৰ মাল ঘৰত আনিব লাগে মালখিনি লৈ ঘৰত গাড়ী যাব নোৱাৰে কিবা কাৰণত মালৰ বস্তা গাড়ীৰ পৰা পৰি যায় সেইবিলাক বোকাত তলাই যায় আৰু সেইখিনি মাল চাউল বেয়া হৈ যায় মানুহ অহা যোৱা কৰিব নোৱাৰে মোৰ ঘৰত যাব নোৱাৰে কিমানখন গাঁৱৰ মানুহে এইটো ৰাস্তাৰে 3-4খন গাঁৱৰ মানুহ এই ৰাস্তা দি অহা যোৱা কৰে মোৰ ঘৰত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী এইখন ৰাস্তাৰে মানে হাজাৰ হাজাৰ ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰে অহা যোৱা কৰিব নোৱাৰে কিবা কাৰণত মানে ভৰি পিছলি পৰি যায় আকৌ ঘূৰি যায় ঘৰত যাই কিনে আৰু স্কুলত যাব নোৱাৰে আপোনালোকৰ স্থানীয় বিধায়িকা নন্দিতা দাস আমাৰ স্থানীয় বিধায়িকা নন্দিতা দাস 9 বছৰ পাৰ হৈ গ'ল এবাৰো আমাৰ এই ৰাস্তাখিনি চোৱাৰ কাৰণে নাহিল মই অনুৰোধ জনাও নন্দিতা দাসক যে এবাৰ আহি কিনে মোৰ ৰাস্তাখিনি চাই যাওক আৰু ৰাস্তাখিনি কৰি দিয়াৰ কাৰণে মই অনুৰোধ জনালো এইটো এই বৰগুল বজাৰৰ পৰা সুন্তলীলৈকে যোৱা ৰাস্তা এইটো মেইন ৰাস্তা এই ৰাস্তাটো দি তাৰমানে দৈনিক 1000ৰ পৰা 1200 ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে এই ৰাস্তাটো ইমান বেয়া হৈছে যে খোজকাঢ়ি যাব নোৱাৰে ৰাস্তাতে যোৱাৰ সময়ত কেতিয়াবা মানুহে পৰি যায় ভৰি পিছলি পৰি যায় আকৌ স্কুলত সেই সময়ত তাৰমানে স্কুলত যাব নোৱাৰে ঘৰত উভতি গুচি যায় আৰু তাৰমানে আমাৰ যদি কিবা এটা ডেলিভাৰী ৰোগী থাকে আমি যদি এম্বুলেন্স ফোন কৰি থাকো এই ৰাস্তাৰ কাৰণে নাহে আমি আমাৰ ইয়াৰ পৰা মেক্সিমাম মানুহ সুন্তলী CHC তাৰমানে ডেলিভাৰী হোৱাৰ কাৰণে যায় কিন্তু সেই তাতে যদি আমি ইমাৰ্জেঞ্চিৰ কাৰণে গাড়ী ফোন কৰোঁ কিন্তু নাহে ৰাস্তা বেয়া আমি সদায় তাৰমানে এইটো ৰাস্তাত মানে এনেকুৱা অৱস্থা যে এখাটো মানুহ হৈ থাকে কেতিয়াবা ভৰি পিছলি মানে বজাৰতো যাব নোৱাৰে গাড়ী লৈ যাব নোৱাৰে খোজকাঢ়ি যাব নোৱাৰে গতিকে মই এইটো আমাৰ সন্মানীয় বিধায়িকা নন্দিতা দাস যদিও আমাৰ ইয়াত 10 বছৰৰ MLA আমাৰ সেই 10 বছৰ আগতে প্ৰথম যেতিয়া টিকেট পাইছিল তেতিয়া সেই আমাৰ ইফালে আহিছিল তাৰপিছত এবাৰো অহা নাই তাৰপিছত নেক্সট বাৰ যদিও MLA হৈছে কিন্তু সেই সময়তো ভোট চোৱাৰ কাৰণেও ইফালে অহা নাই গতিকে আমি সন্মানীয় বিধায়িকা নন্দিতা দাসক অনুৰোধ জনাওঁ যাতে এই ৰাস্তাটোৰ কাম অতি সোনকালে মেৰামতি কৰি দিয়ে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ এই ৰাস্তাৰ বিভাগীয় কৰ্তৃপক্ষসকলক অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ এই ৰাস্তাটো ঠিক কৰি দি
আমাৰ ছাত্ৰ ছাত্ৰীসকলক স্কুলত যোৱাৰ সুবিধা কৰে, ৰোগীসকলক চিকিৎসালয়ত যোৱাৰ সুবিধা কৰি দিয়ে। আৰু এনেই মানুহ যিবিলাক গাড়ী মটৰ লৈ আপ ডাউন কৰে বা বাইক চাইক লৈ যাব নোৱাৰে, তেওঁলোকৰ কাৰণেও তাতে সুবিধা হয়। আমাৰ এই অঞ্চলৰ যাতে বেপাৰ বাণিজ্য কৰিবলৈ যাতে সুবিধা হয়, গোটেইখিনি ব্যৱস্থা কৰাৰ কাৰণে আমি এই বিভাগীয় কৰ্তৃপক্ষ আৰু আমাৰ স্থানীয় বিধায়িকা নন্দিতা দাসক অনুৰোধ জনাওঁ। তেওঁ ইতিমধ্যে আমাৰ 9 বছৰ হৈ গ'ল। সন্তলীৰ পৰা ছানিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।